হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যেনেকুৱা মানুহৰ লগত আপুনি সংগতি কৰিব আপুনি তেওঁগতে হ'ব। যি ব্যক্তি বাহিৰতো একে ভিতৰতো একে, ইয়াৰ প্ৰাৰ্থনা হয়। এলিছাই প্ৰাৰ্থনা আৰু কষ্ট কৰাৰ বাবদ অভিষেক পাইছিল। হালেলুয়া। যেতিয়া আপোনালোকে একগোট হয় আপোনাৰ ভিতৰত ঈশ্বৰ স্বভাৱ হ'ব লাগে। আপুনি যেনেকুৱা সংগতিত যায় তেনেকুৱাই হওক। আপুনি যদি ছাকচেছ হ'ব বিচাৰে আপোনাৰ পাষ্টৰক দেখক, তেওঁগতে বনক আৰু যীশুগতে বনক। ইফালে সিফালে চোৱা দৰকাৰ নাই। আপুনি যেতিয়া ব্লেছ হ'ব, যেতিয়া আপোনাৰ গুৰু ব্লেছ হ'ব, মই ব্লেছ হয়, আপোনালোকৰ ব্লেছ হ'ব যীশুখ্ৰীষ্টৰ নামত। মোৰ একো বস্তু অভাৱ নহয়, আপোনাৰো একো বস্তু অভাৱ নহ'ব যীশুখ্ৰীষ্ট জীৱিত নামত। শান্তি এইকাৰণে জীৱনত নাই কিয়নো শান্তি থকা মানুহৰ লগত আপুনি মিল নাই খোৱা। যীশুৱে কৈছিল, মই তোমাক মোৰ শান্তি দিছোঁ। ইমান পইচা আছে কিছুমানৰ লগত, শান্তি তেওঁ নাই। ৰাতি মদ নাখালে টোপনি নাহে। আমালে চাওক আমি কিমান শান্তিত টোপনি যাওঁ। হালেলুয়া। আপুনি আজিয়ে কওক, মই আজিৰ পৰা আত্মিক প্ৰাণী হ'ম, স্পেচিয়েল হ'ম, সকলো বাদ দি মই ঈশ্বৰ হৈ ৰ'ম। আমেন। আপুনি যিমানে পইচা পাছে পাছে দৌৰিব, পইচা সিমানে আপোনাৰ আগে আগে পলাব। আগতে মানুহে পইচা কম ভাল পায় আৰু ঈশ্বৰক বেছি ভাল পাইছিল। এই সময়ত আপোনাৰ পইচা নহয়, এই সময়ত আপোনাৰ যীশুখ্ৰীষ্ট আৱশ্যক আছে। যদি যীশু আপোনাৰ জীৱনত থাকিব আপোনাৰ কোনো বস্তু অভাৱ নহ'ব। তেওঁতো 5টা ৰুটি 2টা মাছে 5,000 মানুহক পেট ভৰাইছিল, মৰা মানুহক জিন্দা কৰিছিল। যি ঘৰত দুখ কন্দা কটা সেই ঘৰত আনন্দ ফূৰ্তি আনিছিল। যি ঘৰত আশা ভৰসা নোহোৱা হৈছিল তেওঁলোকক আশা দিছিল, প্ৰেৰণা দিছিল। যীশুক লাগেনে আপোনাক পইচা লাগে? যেতিয়া পানীৰ ওপৰত থিয় হৈ কৈছিল, কলচীয়াসকলৰ সংগতি কৰিবা কৰিম, সদায় চাৰ্চলৈ আহিবা আহিম, সদায় প্ৰাৰ্থনা কৰিবা কৰিম, যীশুখ্ৰীষ্টই দিয়া বাক্য অনুসৰণ কৰিবা কৰিম, মই তোমাক পিতা পুত্ৰ পবিত্ৰ আত্মাৰ নামত প্ৰভুৱে দিয়া আদেশ বাক্য যোগেদি আজি বাপ্তিস্ম দিছোঁ। যেতিয়া বাপ্তিস্ম ল'লে তেওঁ এই বুলি ভাবি ল'লে লাইচেঞ্চ পাই গ'লোঁ, চাৰ্চলৈ নাহোঁ, স্বৰ্গলৈ এনেও যাম। এনেকুৱা নহয়। আজিকালি এনেকুৱা বিশ্বাসী দেখিছেনে? নেপায় আপুনি। ডাবুল ডাবুল গাড়ী, ডাবুল ডাবুল ঘৰ, ডাবুল ডাবুল পত্নীও আছে কিছুমানৰ, সকলো ডাবুলে। এনেকুৱা মানুহ আছে কিয়নো তেওঁলোকে পইচাৰ লগত দৌৰি আছে, সেইকাৰণে পইচা নাপায়, সেইকাৰণে পইচাত আশীৰ্বাদ নাই, সেইকাৰণে ঘৰৰ কাম কাজ ঘৰৰ সমস্যা সমাধান নহয়। কিয়নো ঈশ্বৰক পাছত থয় আৰু পইচাক প্ৰথম স্থান দিয়ে। আজি আপুনি প্ৰতিজ্ঞা কৰক, পইচা মোৰ কাৰণে জৰুৰী নহয়, কেৱল মোৰ জৰুৰত মোক জীয়াই ৰখাৰ কাৰণে নহয়, মোৰ কাৰণে সকলোতকৈ আগতে মোৰ প্ৰভু হয়। হালেলুয়া। আপোনাৰ সংগতি ঈশ্বৰৰ লগত মজবুত ৰাখক। এনেকুৱা মানুহ আছে যিয়ে ঈশ্বৰৰ লগত সংগতি কৰিছিল আৰু ঈশ্বৰে তেওঁলোকক দীঘাই এওঁক দিছিল, এটা ভাল জীৱন দিছিল। হালেলুয়া। ভাল জীৱন আপুনি তেতিয়া পাব। সকলো বস্তুতকৈ আপুনি যীশুক ভাল পাব। ধনতকৈ সকলোতকৈ আগতে প্ৰভুক ভাল পাওক। আপোনাৰ কামতকৈ প্ৰভুক ভাল পাবলৈ শিকক। ঈশ্বৰক বুজিবলৈ চেষ্টা কৰক। আপোনাৰ পইচাত আপোনা আপুনি আশীৰ্বাদ আহিবলৈ ষ্টাৰ্ট হৈ যাব। হালেলুয়া। সেইকাৰণে আপোনাৰ সম্বন্ধ প্ৰভুৰ লগত মজবুত ৰাখক। ভাল সংগতিত থাকক। ব্লেছ লোকসকলৰ লগত থাকিব আপুনি ব্লেছ হ'ব। কাম নাইকিয়া মানুহৰ লগত থাকিব কাম নাইকিয়া হ'ব। সুস্থি মানুহৰ লগত থাকিব সুস্থি হ'ব। প্ৰাৰ্থনা নকৰা মানুহৰ লগত থাকিব আপোনাৰ প্ৰাৰ্থনাত গৰ্বৰ লাগিব। মই যি কাম কৰোঁ মোৰ কাম হৈয়ে যায় কিয়নো মই ঈশ্বৰৰ লগত সংগতিত এক হওঁ। যি মানুহ আজিৰ পৰা মোৰ লগত থাকিব আপোনাৰ কাম কেতিয়াও ৰখি নাযায় যীশুৰ নামত। যাৰ ঘৰ নাই আপুনি পাব, যাৰ লগত সন্তান নাই তেওঁ পাব। আপোনাৰ আত্মিক জীৱন ছুপাৰ ব্লেছ হ'ব যীশুৰ নামত। কিয়নো আপোনাক শিকোৱা গুৰু ব্লেছ হয়, আপুনিও ব্লেছ হ'ব। যীশু খ্ৰীষ্টতকৈ ডাঙৰ একো হ'ব নোৱাৰে। যদি আপুনি তেওঁক পাই গ'ল আপুনি সকলো বস্তুৱে পাই গ'ল। হালেলুয়া। মঠি 6:33 কৈছে, প্ৰথমে তেওঁ ৰাজ্যৰ ধাৰ্মিকতা বিচৰা, তাতে এই সকলোবোৰ তোমালোকক দিয়া হ'ব। এই বাক্য যিমান মানুহে শুনিছে প্ৰথমতে তেওঁ ৰাজ্যৰ ধাৰ্মিকতা বিচাৰক। পইচা পাছে পাছে নদৌৰিব। যিমানে পইচা কৈ থাকিব সিমানে আপোনাৰ টেনচন হ'ব। যিমান মানুহে পইচাক ভাল পায় শান্তি আছেনে তেওঁলোকৰ? আপোনাৰ মুখৰ আগত পইচা ভৰা বেগ ৰাখি দিয়ে, কেতিয়াও শান্তি নাপায় আৰু টেনচন হ'ব। জীৱনত সকলোতকৈ আনন্দ শান্তি আপুনি ক'তো নাপায়। সাগৰৰ পাৰলৈ গৈ নাপায়, বিয়া পাৰ্টিলৈ গৈ নাপায়। সকলোতকৈ আনন্দ যীশুখ্ৰীষ্টৰ লগত থাকিহে পাব আৰু ক'তো নাপায়। হালেলুয়া। সেইকাৰণে যদি আপুনি ভাল মানুহ পবিত্ৰ মানুহৰ সংগতিত মিল খাব আপুনি শান্তি পাব। ঈশ্বৰে কৈছে, তোমাৰ সকলো মন সকলো প্ৰাণ সকলো বুদ্ধিৰে প্ৰভুক প্ৰেম নকৰা তুমি মোৰ শিষ্য নহয়। কিছুমানে ভাবে প্ৰভু তুমি পাছত থাকা, প্ৰভু তুমি ৱেইট কৰা, প্ৰথমে মোক পইচা লাগে পইচা, সেইকাৰণে প্ৰব্লেম হয়। ঈশ্বৰক সকলোতকৈ আগতে ভাল পাব লাগে। পইচা আপোনাক লাগে কিন্তু আপোনাৰ জীৱন নহয়। আপুনি ডিভান কিনি ল'ব, টোপনি কিনি ল'ব নোৱাৰে। আপুনি চাউল কিনি ল'ব, ভোক কিনি ল'ব নোৱাৰে। আপোনালোক সকলোৱে ঈশ্বৰৰ প্ৰয়োজন আছে। আজি সকলোতকৈ আগতে ঈশ্বৰক ভাল পাবলৈ শিকক। আপোনাৰ শৰীৰতকৈ বেছি ঈশ্বৰক মৰম কৰিবলৈ লওক, ভাল পাবলৈ লওক। আপোনাৰ কলচীয়াবিলাকক ভাল পাওক, আপোনাৰ পাষ্টৰক ভাল পাওক, আপোনাৰ চাৰ্চক ভাল পাওক। যেনেকৈ বাক্যত কৈছে আত্মিক প্ৰাণী বনক। ঈশ্বৰে আপোনাক কেতিয়াও নেৰে যীশুৰ শক্তিশালী নামত। হালেলুয়া। কিমান মানুহে বাইবেল পঢ়ে আপোনাৰ ঘৰত, কিন্তু যোনে পঢ়ে বহুত ভাল, বাইবেল পঢ়ক।
সদায় 1 ঘণ্টা। এই বাক্য কোনো কিতাপ নহয়, কোনো কমিক বুক নহয়, কোনো নিউজ পেপাৰ নহয়, পঢ়িলে আৰু পাছত পেলাই দিলে। এই বাইবেল প্ৰভু জীৱিত বাক্য হয়। যিমান আপুনি বাক্য পঢ়িব, এই বাক্য জীৱিত হৈ যাব। যিমানে বাক্য পঢ়িব, সিমানে আপোনাৰ ঘৰৰ চাৰিওফালে ঘূৰিব আৰু শয়তানক আপোনাৰ ঘৰৰ পৰা খেদাব। হালেলুয়া। সেইকাৰণে বাইবেলৰ বাক্য 1 ঘণ্টা পঢ়ক। আপুনি বাক্য পঢ়িব, বাক্য জীয়া হৈ যাব। এনেকে ঘূৰি ঘূৰি আপোনাৰ সকলো কাম কৰিবলৈ ষ্টাৰ্ট হৈ যাব। যীশুৱে কৈছে, যিয়ে মোৰ বাক্য শুনিব সদায় জিন্দা হৈ থাকিব। হালেলুয়া, আমেন। সেইকাৰণে যি সংগতিত থাকিব, শান্তি তেতিয়া পাব, জীৱন তেতিয়াহে সফল হ'ব। ভাল সংগতিৰ লগত থাকিব, তেতিয়াহে ব্লেছ হ'ব। আজিকালি বহুত মানুহে চাৰ্জ বদলায়, আজি এইফালে কালি সেইফালে। যদি আপুনি জীৱন নবদলায় তেন্তে একো লাভ নাই। জীৱন বদলাওক, আত্মিক প্ৰাণী বনক, স্পেচিয়েল লাইফত আগবাঢ়ক, আত্মিক জীৱনত আগবাঢ়ক, বিশ্বাসত আগবাঢ়ক, বিশ্বাসী হওক। কাকো জাজ নকৰিব, সন্দেহ নকৰিব। বাইবেলত লিখিছে, বিশ্বাস কৰা সকলোৰ বাবে সকলো হৈ যায়। আমেন, হালেলুয়া। সেইকাৰণে আগ-পাছ আপ ডাউন চাবলৈ বাদ দিয়ক, আপোনাৰ ফকাছ চিধা ৰাখক। পিছলৈ ঘূৰি চোৱা জীৱন বেভিচাৰগতে হয়, চমৰীয়া তিৰোতাগতে হয়। যাৰ এই বেমাৰ লাগি আছে, সেই বেমাৰক ঈশ্বৰে ঠিক কৰিব পাৰিব। আপুনি এই বেমাৰ নলগাব। এইটো এটা বেমাৰ হয়, ৰোগ হয়। এই ৰোগৰ দৰৱ কেৱল ঈশ্বৰৰ লগতে আছে। হালেলুয়া। ভাল সংগতিৰ লগত থাকক। আপুনি যদি আত্মিক হয়, আপোনাৰ স্বামী ভাল হ'ব, আপোনাৰ পত্নী ভাল হ'ব, আপোনাৰ বিজনেছ ভাল হ'ব, আপোনাৰ পইচাত আশীৰ্বাদ হ'ব, আপোনাৰ ঘৰত আশীৰ্বাদ হ'ব, আপোনাৰ পাকঘৰত আশীৰ্বাদ হ'ব। প্ৰভুৱে লাহে লাহে আপোনাৰ পৰিস্থিতি চেঞ্জ কৰিব। কাম নাই, ঈশ্বৰে সহায় কৰিব। বিজনেছ ডাউন হৈছে, প্ৰভুৱে বেলেগ বিজনেছ দিব। কিছুমান মানুহে কামকে বিচাৰি ফুৰে, এটা কাম কৰে আকৌ বেলেগ এটা বিচাৰে, তেওঁ শান্তি নাপায়। যেতিয়া আপুনি আত্মিক প্ৰাণী হ'ব, প্ৰাৰ্থনা কৰা হ'ব, বাক্য পঢ়া হ'ব, আপোনাক মই ভৱিষ্যতবাণী কৰিছোঁ, ঈশ্বৰে আপোনাক কেতিয়াও কামিঘাটি হ'বলৈ নিদিয়ে। যীশুৰ নামত হালেলুয়া। আপুনি আত্মিক সংগতিত লাগি থাকক। লগৰবিলাকক দেখি তেওঁৰ গতে নহ'ব, প্ৰভুগতে বনক। প্ৰভুৱে আপোনাক জিৰ'ৰ পৰা হিৰ' বনাব, আপোনাক সকলো অভাৱ অনাটন দূৰ কৰিব। হালেলুয়া, আমেন।